পৰৱৰ্তী খবৰ লক্ষীপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁইক দুৰ্বৃত্তৰ আক্ৰমণ শুকুৰবাৰে ধেমাজিৰ শিলাপথাৰত আক্ৰমণৰ সন্মুখীন হয় কংগ্ৰেছ প্ৰাৰ্থীগৰাকী জুলাইত নিৰ্বাচনী প্ৰচাৰ চলাই উভতাৰ বাটতেই শিলাখুটিৰ ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী আগচি আক্ৰমণ কৰে দুৰ্বৃত্তই এই আক্ৰমণৰ সময়তে অসুস্থ হৈ পৰা কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁইক ডিব্ৰুগড়ৰ আদিত্য হস্পিটেলত ভৰ্তি কৰোৱা হয় ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে নিৰ্বাচনৰ সময়ত এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল লক্ষীমপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁইৰ সৈতে দুৰ্বৃত্তই আক্ৰমণ কৰিলে অনিল বৰগোহাঁইক শুকুৰবাৰে ধেমাজিৰ শিলাপথাৰত আক্ৰমণৰ সন্মুখীন হ'ল কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী জুলাইত নিৰ্বাচনী প্ৰচাৰ চলাই উভতাৰ বাটতেই শিলাখুটিৰ ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী আগচি আক্ৰমণ কৰে দুৰ্বৃত্তই আক্ৰমণৰ সময়ত প্ৰেছাৰৰ ফলত অসুস্থ হৈ পৰে কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁই আৰু তেওঁক লগে লগে ডিব্ৰুগড়ৰ আদিত্য হস্পিটেলত ভৰ্তি কৰোৱা হয় হঠাৎ এই আক্ৰমণ সংঘটিত হ'ল কিন্তু ইয়াৰ আঁৰত কোন জড়িত হৈ আছে এতিয়ালৈকে স্পষ্ট হোৱা নাই কিন্তু এগৰাকী প্ৰাৰ্থীক আক্ৰমণ কৰা হৈছে সেয়েহে বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে আৰু পোনছাতেই কংগ্ৰেছ কৰ্মীসকলে ইয়াত ৰাজনীতিৰ গোন্ধ পাইছে বুলি উল্লেখ কৰিছে অৱশ্যে এতিয়ালৈকে আৰক্ষীৰ তদন্তত কোনো কথা সন্মুখলৈ অহা নাই কিন্তু আক্ৰমণ কৰা হৈছিল তেওঁৰ বাহনখনত আৰু সেই সময়তেই তেওঁ অসুস্থ হৈ পৰে যদিও তেওঁক প্ৰহাৰ কৰিবলৈ সক্ষম নহ'ল দুৰ্বৃত্তই কিন্তু তেওঁ প্ৰেছাৰত আক্ৰান্ত হোৱাৰ ফলতেই লগে লগে ডিব্ৰুগড়ৰ আদিত্য হস্পিটেলত ভৰ্তি কৰোৱা হয় শুকুৰবাৰৰ এই ঘটনা অৰ্থাৎ কালিৰ ধেমাজিৰ শিলাপথাৰত আক্ৰমণৰ সন্মুখীন হ'ল কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী তাতো তাৰপৰা তেওঁ নিজকে বচাই আহিবলৈ সক্ষম হ'ল তাতে শিলগুটি মাৰিছে তাতো তাৰপাছত আহিলে তেওঁ গালি বজাৰ জেগাডোখৰত মিটিং কৰিছে তাতো মানে চেষ্টা কৰিছে কৰিবলৈ শেষত শিলাখুটি বোলা জেগাডোখৰত এটা ভেৰণীয়া দলে ঘেৰাও কৰি ঘেৰাও কৰি তেওঁক মাৰধৰ কৰিছে পৰৱৰ্তী পৰ্যায়ত তেতিয়া আমাৰ যিসকল কৰ্মী আছিলে তেওঁলোকে ছেফ গাৰ্ড দি গাড়ী পঠাব যাওঁতে তেওঁক পূৰা শিলগুটি মাৰিছে গাড়ীৰ চিচাৰ ভাঙি তেওঁক মাথাত শিলগুটি লাগে চিচা লাগি সোমাইছে আৰু শেহতীয়াভাৱে তেওঁক যিধৰণে পিছত ঘেৰাও কৰি তেওঁ ৰখাই থোৱা হৈছে ৰখাই থোৱাৰ পিছত পৰৱৰ্তী মানুহজনক মানে তেওঁলোকে মাৰি পেলোৱাৰ যিটো পৰিকল্পনা কৰিছিলে বুলি আমি ধাৰণা কৰিছোঁ কাৰণ তেওঁলোকৰ যিধৰণে আজি পূৰ্বৰ পৰিকল্পিতভাৱে এইবিলাক কাম কৰিছে বৰ্তমান অৱস্থাত তেখেতৰ বৰ ভাল অৱস্থাত নাই ডক্টৰে ইতিমধ্যে তেওঁক অবজাৰ্ভেশ্যন কৰি আছে আৰু শিলাপথাৰ যিখন চিভিল হস্পিটেলত তাত প্ৰাথমিক পৰীক্ষা কৰাৰ পাছত শিলাপথাৰৰ ডক্টৰে ইতিমধ্যে তেখেতক ফৰৱাৰ্ড কৰি দিছে ৰিফাৰ কৰি দিছিলে আমি ডিব্ৰুগড়ত এতিয়া আদিত্য নাৰ্ছিং হোমত তেখেতক এডমিট কৰাইছোঁ আৰু ডক্টৰে এতিয়া অবজাৰ্ভেশ্যন কৰি আছে আৰু তেখেতক ICUত ভৰ্তি কৰাৰ কথা আমাক ইতিমধ্যে তেওঁলোকে জনাইছে কনক দলে বোলা এজন মিচিং অট'নমাছ কাউন্সিলৰ EC নহয় এতিয়া চেয়াৰমেন কনক দলেৰ নেতৃত্বতে এই কাম হৈছে নিৰ্দেশতে কনক দলৰ লগত আছে কনক দলে নিজেই হাতত শিলগুটি লৈ আছে কনক দলে আমি গাড়ী উঠালোঁ চিকিউৰিটি কৰি আমি গোটেই কংগ্ৰেছ কৰ্মী মিলি গাড়ী উঠাই দিয়াৰ পিছত পিছপাৰৰ পৰা মস্ততে শিলগুটি দি ধাম কৰি মাৰিলে মৰাৰ লগে লগে আমাৰ এই চিচা আহি শিলগুটি আৰু চিচা আহি আমাৰ কেণ্ডিডেটৰ পিছপাৰৰ এই অলপমান ইয়াত ফালিছে খুব মানে অপদস্থ কৰিলে আমি ধিক্কাৰ দিছোঁ এইটো আৰু মিচিং স্বাৰ্থ শাসিত পৰিষদৰ কনক দলেৰ নাম ইয়াত উচ্চাৰিত হৈছে আৰু স্পষ্ট ৰূপত তেওঁৰ নামটোৱে লৈছে অনিল বৰগোহাঁইৰ সমৰ্থকসকলে কিন্তু আমি পুনৰ ক'ব বিচাৰিছোঁ যে কালি কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল অনিল বৰগোহাঁইয়ে আৰু নিৰ্বাচনী প্ৰচাৰ সভাসমূহত অংশগ্ৰহণ কৰি থকা সময়তেই এটা ইংগিত পোৱা গৈছিল তেওঁৰ সমৰ্থকসকলে উল্লেখ কৰিছে যে বাৰে বাৰে তেওঁক আক্ৰমণ কৰিবলৈ চেষ্টা কৰা হৈছিল অৱশেষত শিলাগুঠিত তেওঁৰ ওপৰত এই প্ৰাণনাশৰ চেষ্টাৰে আক্ৰমণৰ ঘটনা সংঘটিত হ'ল হত্যাকাণ্ডৰ এক চেষ্টা কৰা হৈছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু মূৰত আঘাত পাইছে অনিল বৰগোহাঁই লক্ষীমপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী হয় অনিল বৰগোহাঁই দুৰ্বৃত্তই আক্ৰমণ কৰিলে ধেমাজিৰ শিলাপথাৰত আক্ৰমণৰ সন্মুখীন হ'ল কংগ্ৰেছৰ এই প্ৰাৰ্থীগৰাকী জুলাইত নিৰ্বাচনী প্ৰচাৰ চলাই উভতাৰ বাটতেই শিলাখুটিৰ ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী আগচি আক্ৰমণ কৰে দুৰ্বৃত্তই এফালে তেওঁক ওপৰত আক্ৰমণ কৰা হ'ল তেওঁৰ মূৰত আক্ৰমণ কৰা হ'ল শৰীৰৰ আন প্ৰান্ততো আঘাত পালে লগতে তেওঁৰ প্ৰেছাৰো হ'ল যাৰ ফলত তেওঁক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হয়